এইটো আমাৰ ভাৰত স্বচ্ছ অভিযান। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰীয়া কাৰ্যকালৰ প্ৰাক মুহূৰ্তত এই কাৰ্যসূচীটো লোৱা হৈছে। যোৱা 8 জুনৰ পৰা 14 জুনলৈকে 2026 এই কাৰ্যসূচী লোৱাৰ কাৰণে আমাক ৰাজ্যিক নেতৃবৃন্দই আমাক দায়িত্ব দিছে আৰু সেইমতে বিশেষকৈ স্বচ্ছ অভিযান ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা উত্তৰ কামৰূপ জিলাক এইবাৰ দায়িত্ব দিছে। সেইমতে আমি এতিয়ালৈকে উত্তৰ কামৰূপৰ 10টা স্থানত আমি এই কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে 8টা কাৰ্যসূচী আমাৰ সমাপ্ত হৈ গ'ল। আজি আৰু 2টা কাৰ্যসূচী আছে। তাৰে এটা অন্যতম হিচাপে বাইহাটা চাৰিআলিত আমি উত্তৰ কামৰূপ জিলা সংখ্যালঘু মৰ্চাই ভাৰতীয় জনতা পাৰ্টি আমি কেন্দ্ৰীয়ভাৱে আজিৰ এই কাৰ্যসূচীটো আমি লৈছোঁ যে ভাৰত স্বচ্ছ অভিযান। ইয়াত এই অভিযানৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11.9 crore টয়লেট এই অভিযানৰ ওপৰত লক্ষ্য কৰি তেখেতে গ্ৰামাঞ্চলত নিৰ্মাণ কৰিছে আৰু 73.78 লাখ টয়লেট নগৰ অঞ্চলত নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও তেখেতে মেক ইন ইণ্ডিয়া, আয়ুষ্মান ভাৰত, জন ধন যোজনা, উজ্জ্বলা যোজনা, বিভিন্ন যোজনা তেখেতে ভাৰতবাসীৰ কাৰণে প্ৰস্তুত কৰি আমাৰ মাজত বিলাইছে। সেইফালৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতক আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। আৰু তেখেতে একেৰাহে 3বাৰকৈ 3টা সাধাৰণ নিৰ্বাচনত নেতৃত্ব দি 3বাৰকৈ চৰকাৰ গঠন কৰাৰ লগতে একেৰাহে তেখেতে 3বাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত লৈছে। আমি ভাবোঁ 29ৰ নিৰ্বাচনতো সাধাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰত নিশ্চয়কৈ চৰকাৰ গঠন কৰিব বুলি আমি ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। গতিকে এনে এজন ব্যক্তি আমি পাইছোঁ যিজনে সুশাসন দিছে আমাক, যিজনৰ পৰাই আমি উন্নয়ন পাইছোঁ। গতিকে ভাৰতৰ জনগণে, অসমৰ ৰাইজে তেখেতৰ মানে শক্তি থকালৈকে আমি ভাবোঁ যে তেখেত প্ৰধানমন্ত্ৰী হৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থাকিব। লগতে আমাৰ শ্ৰদ্ধাৰ, আমাৰ অতি সন্মানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভিলেখ সংখ্যক আঁচনিৰে অসমৰ গৰীব মহিলাসকলক উপকৃত কৰিছে। গতিকে সেইফালৰ পৰা আমি মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। তেখেতে বিশেষকৈ অৰুণোদয়ৰ যিটো মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।